নমস্কাৰ, মই মমী ৰায়চৌধুৰী। আজি আৰু এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টোৰ প্ৰসংগটো হৈছে যে যোৱাকালিৰ পৰা আমি দেখা পাই আছোঁ ছ'চিয়েল মিডিয়াত যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হকে বিহকে ভোট চুৰিলৈ কাণ্ডক লৈ কথা কৈ আছে। তাৰপিছত ৰিক্সা চালকৰ কথা কিবা কৈ আছে। এই প্ৰসংগত মই এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। কথাটো হৈছে যে যিগৰাকী গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন ৰাজ্যৰ মুৰব্বী, যিগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে সংবিধানৰ শপত গ্ৰহণ কৰি সংবিধানৰ শপত লৈ মুখ্যমন্ত্ৰীৰ আসনখনত বহে আৰু তেওঁৱেই যেতিয়া ভোট চুৰি কাৰ্যৰ দৰে কথা স্বীকাৰ কৰে, ভোট চুৰ কৰিছে বুলি তেওঁ যেতিয়া মানিও লয় আৰু লগতে কয় যে কোনোবা ৰিক্সা চালকে যদি ৫ টকা ভাড়া বিচাৰে বিনিময়ত দিব দিছে ৪ টকা। এতিয়া ভাবক এই কথাটো কিমান লাজৰ আৰু ইয়াতকে দুৰ্ভাগ্যৰ কথা কি হ'ব পাৰে। মিয়া অসমীয়া বাদ দিয়ক, কথাটো হৈছে সাধাৰণ ৰিক্সাৱালা এগৰাকী। এতিয়া মানে এনেকুৱা হৈছে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ চকুৰ পৰা এতিয়া সাধাৰণ ৰিক্সাৱালা এটাও সাৰি যাব নোৱাৰে তাৰমানে। এতিয়া আমাৰ প্ৰশ্ন মুখ্যমন্ত্ৰী মহোদয় সেই সাধাৰণ ৰিক্সাৱালাবোৰ মানুহ নহয় নেকি? সাধাৰণ ৰিক্সাৱালাবিলাকৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি? সাধাৰণ ৰিক্সাৱালাবিলাকৰ পৰিয়াল পোহপাল দিয়াৰ অধিকাৰ নাই নেকি? সাধাৰণ ৰিক্সাৱালাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিব নালাগে নেকি? নে অকল আপোনালোকৰ দলত থকা বা বিজেপিৰ নেতা পালনেতাসকলেহে উদৰ পৰাই খাব লাগে, জীয়াই থাকিব লাগে? আমাক সেই উত্তৰটো লাগে। মুখ্যমন্ত্ৰী মহোদয়, আপুনি কিছুমান কথা নোকোৱাই উচিত। এইকাৰণে আপুনি কোৱা অনুচিত কাৰণ আপুনি ৰাজ্যখনৰ মুৰব্বী হয়। বহুতৰ বাবে মানে আমাৰ অভিভাৱক, বহুতৰ বাবে আপুনি পথ প্ৰদৰ্শক। এই ৰাজ্যখনৰ বহুতৰ বাবে আপুনি প্ৰেৰণাৰ উৎস, আদৰ্শ। আপোনাক সকলোৱে অনুসৰণ কৰে। আপোনাৰ কিছু মন্তব্যই যাতে আমাৰ ভৱিষ্যত প্ৰজন্মক বিপথে পৰিচালিত নকৰে, আমাৰ ভৱিষ্যত প্ৰজন্মক যাতে ধ্বংসৰ মুখলৈ ঠেলি নিদিয়ে, সমাজখন যাতে বিনষ্ট নহয়, তাৰ বাবে আপুনি কিছুমান কোৱা অনুচিত। এইখিনি কথা হয়তো মই ক'ব নালাগিছিল, কিন্তু ক'বলৈ আজি মুখ্যমন্ত্ৰী মহোদয় বাধ্য হৈ গৈছোঁ। আৰু এইখিনি কথা কোৱাৰ কাৰণে এতিয়া চাগে একাংশই মোক গালি গালাজ কৰিব, বেয়া পাব। কিন্তু মই এইখিনিতে আপোনালোকক কওঁ যে আমি বাংলাদেশী বিৰোধী হয়। বাংলাদেশী কোনো কাৰণতে আমি নিবিচাৰোঁ। বাংলাদেশীৰ আগ্ৰাসন কোনো কাৰণতেই অসমত নচলিব। কাৰণ অসমখন সেই নহয়, জাবৰৰ দম নহয় যে ইয়াত কোনোবাই থাকিব। গতিকে আপোনালোকে নাভাবিব যে আমি বাংলাদেশীৰ পক্ষপাতিৰ কাৰণে আজি মুখ্যমন্ত্ৰী মহোদয়ক সমালোচনা কৰি আছিলোঁ। সেইটো ভুলতো নাভাবিব। আৰু এটা কথা মই আপোনালোকক জ্ঞাতাৰ্থে কওঁ যে যদি সঁচাকেই অসমত বাংলাদেশী আছে, এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে এনিটাইম নেৰেটিভ এটা ক্ৰিয়েট কৰি থাকে, হিন্দু মুছলমান মিয়া, যদি সঁচাকেই বাংলাদেশী আছে, যদি সঁচাকৈ অসমত অবৈধ বাংলাদেশী আছে, তেতিয়াহ'লে তাক নিবাৰণ কৰা বা বিতাড়ন কৰা দায়িত্ব কাৰ? আমাৰ অসম চৰকাৰৰ নহয়নে? আজি এনিটাইম মিয়া অবৈধ বাংলাদেশী আজি কিয় ক'বলগীয়া হৈছে বা কিয় শুনি থাকিবলগীয়া হৈছে মুখ্যমন্ত্ৰী মহোদয়? এইটো আমাৰ প্ৰশ্ন আৰু আপুনি আমাৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব। য'ত নেকি কেন্দ্ৰতো বিজেপি চৰকাৰ, অসমতো বিজেপি চৰকাৰ, তাত স্বত্বেও ইয়াত অবৈধ বাংলাদেশী কেনেকৈ থাকিব পাৰিলে? তাৰমানে এনেকুৱা নহয়নে যে কোনোবাখিনিত আপোনালোকে কামখিনি চিজিলভাৱে কৰিব পৰা নাই, আপোনালোকৰ বৈধতা আপোনালোকে স্বীকাৰ কৰিব লাগিছিল আচলতে। কিন্তু তাকেই নকৰি আপোনালোকে জনসাধাৰণৰ মাজত এটা বিভ্ৰান্তিকৰ সৃষ্টি কৰি আছে যে কিয়? আৰু এইখিনিতে মই আকৌ আপোনালোকক কওঁ বা কাৰণ মই এইকাৰণে ক'ব বাধ্য হৈছোঁ, এতিয়া মোক বহুতে সুধিব, এই ৰাইজৰ দলৰ হয় গতিকে মিয়াৰ ছাপোৰ্ট কৰে, ৰাইজৰ দলৰ হয় গতিকে এই মিয়ানীজনী এইবিলাক কথা ক'ব। তেনেকুৱা বহুত কমেণ্ট আহি থাকেতো। গতিকে মই এটা কথা কওঁ আপোনালোকক যে ঠিক আছে, মইতো একেবাৰে খাটি খিলঞ্জীয়া ছোৱালী এগৰাকী, মই এগৰাকী কোচ ৰাজবংশী জনগোষ্ঠীয় ছোৱালী। তো মোৰ কথা হ'ল, মই যিহেতু এগৰাকী হিন্দু যুৱতী, গতিকে এইখন চৰকাৰে হিন্দু হিচাপে যিবিলাক আমাৰ এই যে বস্তু বাহানিৰ দাম হৈ আছে, ঔষধ পাতিৰ দাম হৈ আছে, সেইবিলাক কমাই নিদিয়ে কিয়? আজি চিলিণ্ডাৰৰ দাম কিমান ক'ত আছিলে? কংগ্ৰেছ চৰকাৰৰ দিনত আছিলে 450 নে কিমান আছিলে, এতিয়া 1100 1150। কিয়? আমিতো হিন্দু হয় ন, আমাৰ বস্তুবিলাক আমাৰ কাৰণেতো কমাই দিব লাগিছিলে, কিয় কমাই নিদিয়ে? আজি ঘৰ সাজিবলৈ মানুহে নোৱাৰে, চিন্তা কৰিব লাগে বস্তুৰ দাম।
আজি কিবা এটা ভাল বস্তু খাওঁ বুলিলে আমাৰ নিচিনা মিডিল ক্লাছ মানুহে চিন্তা কৰিব লগা হয় কিবা বেমাৰ আজাৰ হ'লে চিন্তা কৰিব লগা হয় যে পইচা ক'ৰ পৰা আমি মানে বন্দোবস্ত কৰিম ক'ত পাম পইচা এইবিলাক কথা এইখন চৰকাৰে ভাবিছেনে এখন কল্যাণকামী ৰাষ্ট্ৰৰ শিক্ষা স্বাস্থ্য ফ্ৰী হ'ব লাগিছিলে কিন্তু বৰ্তমান সময়ত ফ্ৰী হৈ আছেনে এইবিলাক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এনি টাইম আৰু বিজেপি চৰকাৰে এনি টাইম মানে মিয়াৰ বাহিৰে একোৱে দেখা নাপায় তাৰ মানে এনেকুৱা হৈছে যে অসমৰ জ্বলন্ত সমস্যা হৈছে মিয়া আৰে যদি সঁচাকেই মিয়া আছে আপোনালোকে কিহৰ কাৰণে বহি আছে আপোনালোকতো ডাবল ইঞ্জিন চৰকাৰ বুলি কয় তো ডাবল ইঞ্জিন চৰকাৰ থকাৰ পিছতো আজি কিয় ইমান মিয়াৰ আগ্ৰাসন কিয় চলিছে আপোনালোকৰ প্ৰশ্ন আপোনালোককে সুধিছো যে কিয় আপোনালোকে যে এনিটাইম মিয়া মিয়া কৈ থাকে কিয় মিয়া বিতৰণ বা বাংলাদেশী বিতৰণ কৰিব কিয় পৰা নাই ইয়াত আপোনালোকৰ কৰ্মদক্ষতা কিমান গতিখিনি স্পষ্ট হোৱা নাইনে গতিকে ৰাইজ মোৰ অনুৰোধ আপোনালোকে চিন্তা কৰক কাৰণ অনাগত দিনত আমি বহুত অন্ধকাৰৰ ফালে গতি কৰি আছো কাৰণ আমাৰ উঠি অহা প্ৰজন্ম ভৱিষ্যত প্ৰজন্ম আমি কোনফালে দিক কৰি আছো এইখিনি সঁচাকে চিন্তনীয় বিষয় হৈ আহি পৰিছে অকল মিয়াতে ব্যস্ত নাথাকি আমি অনাগত দিনত কি কৰিব লাগিব কেনেকে আগবাঢ়িব লাগিব সমাজখন কেনেকে ভাল কৰিব লাগিব সেয়া চিন্তা কৰিব লাগিব আৰু এই সৰু কথাখিনি ক'বৰ কাৰণে মই এই ভিডিঅ'টো আগবঢ়াইছিলো কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব নমস্কাৰ